প্ৰথম কথা হ'ল যে তেওঁলোকে যিহেতু পুঁজিপতি বণিক গোষ্ঠী যিসমূহ ডাঙৰ ডাঙৰ চাহ উদ্যোগ আছে সেইসমূহৰ পৰা তেওঁলোকে চান্দা সংগ্ৰহ কৰে। তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ আৰু তাৰ উপৰিও এনেকুৱা ডাঙৰ ডাঙৰ উদ্যোগবোৰ আমাৰ যিসকল আমাৰ মন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আছে, তেওঁলোকৰ পত্নী পৰিয়ালে তেওঁলোকে কিনা বেচা আৰম্ভ কৰিছে। গতিকে দুটা কথা আছে, এটা বহুজাতিক ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ ওপৰত তেওঁলোকে বিভিন্ন ৰাজনৈতিকভাৱে তেওঁলোকৰ ওপৰত দায়বদ্ধ, আৰু দ্বিতীয়তে যিহেতু মন্ত্ৰী বা বিধায়ক তেওঁলোক এই বাগান কিনাত আৰম্ভ কৰিছে, তাৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়ক যিসকলে আটাইতকৈ বেছি চাহ উৎপাদন কৰে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰখা নাই, বা তেওঁলোকৰ ভৱিষ্যত ভাল হ'বৰ কাৰণে তেওঁলোকে প্ৰাপ্য যিটো অধিকাৰ পাব লাগে, তেওঁলোকৰ খৰচ হয় এতিয়া 12-13 টকা 11 টকা, কিন্তু তেওঁলোকে দাম পায় 8 টকা। এই যিটো ব্যৱস্থা, এইটো যিটো সমতুলকৰণৰ কাৰণে যিটো প্ৰয়োজনীয় যিটো দায়িত্ব, সেই দায়িত্ব কিন্তু চৰকাৰে পালন কৰা নাই, পৰিকল্পনা প্ৰস্তুত নাই কৰা। তাৰ বিপৰীতে কেৱল মাত্ৰ বহুজাতিক কোম্পানী, মন্ত্ৰীৰ পত্নী বা মন্ত্ৰী তেওঁলোকৰ নিজৰ বাগানৰ কাৰণে লক্ষ্য ৰাখি তেওঁলোকে পৰিকল্পনা প্ৰস্তুত কৰিছে, বা তেনেকুৱা ধৰণৰ পৰিকল্পনা টি বোৰ্ডে যিবোৰ আৰম্ভ কৰিছে তাত তেওঁলোকে হাত উজান দি সাধাৰণ ক্ষুদ্ৰ চাহ খেতিয়ক বা বটলিফ উদ্যোগৰ প্ৰতি ভয়াৱহতাৰ প্ৰত্যাহ্বান। অসমৰ চাহ শিল্পক ধ্বংস কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ লাগে, কূটকৌশল ৰচনা কৰিব লাগে, সেইটো ইতিমধ্যে আৰম্ভ কৰিছে। আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকল যিসকলে 50% বেছি চাহপাত উৎপাদন কৰে, তেওঁলোকৰ ভৱিষ্যতলৈ অন্ধকাৰ নামি আনি এতিয়া টি বোৰ্ডে এখন তেওঁলোকে নটিফিকেশ্যন দি কেমিকেল ফাৰ্টিলাইজাৰ কিছুমান যিসমূহ প্ৰয়োগ কৰে তাৰ বিৰুদ্ধে তেওঁলোকে কৈছে যে কেমিকেল ফ্ৰী বা তেওঁলোকে অৰ্গেনিক টি দিব লাগিব। কিন্তু এই গোটেই প্ৰক্ৰিয়াটো যিহেতু এই প্ৰক্ৰিয়াৰ কাম কাজ চলি আছিলে, কাম কাজ চলি থকাৰ মাজত অৰ্গেনিক টি এটা বনাবৰ কাৰণে এটা নিৰ্দিষ্ট সময়ৰ দৰকাৰ। এই টাইম ফ্ৰেম নিদিয়াকৈ হঠাৎ তেওঁলোকে যি ধৰণৰ নিৰ্দেশনা তেওঁলোকে প্ৰয়োগ কৰিছে, এইটোৱে অসমৰ টি উদ্যোগটো আৰু খাছ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে সেইসকলৰ ওপৰত এটা ভয়াৱহ প্ৰভাৱ পেলাব। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰমোদ ভ্ৰমণ কৰি আছে, সেই সময়তে এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যিসমূহ বটলি ফেক্টৰী যিসকল মালিক আছে তেওঁলোক সংকটত পৰিছে। ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমৰ আমাৰ খিলঞ্জীয়া থলুৱা তেওঁলোকৰ খেতিয়ক, আৰু যিসকলে বটলিফ উদ্যোগ তেওঁলোকে গঢ়ি তুলিছে তেওঁলোকো আমাৰ ইয়াৰ স্থানীয় ব্যৱসায়ী। গতিকে একেলগে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলি ফেক্টৰীৰ যিসকল মালিক তেওঁলোকক পেটে ভাতে মাৰিবৰ কাৰণে আমাৰ চৰকাৰে ষড়যন্ত্ৰ কৰিছে, টি বোৰ্ডে ষড়যন্ত্ৰ কৰিছে। আমাৰ অসম চৰকাৰৰ বিষয়াই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাতি নিয়াৰ পাছতো কোনো সিদ্ধান্ত দিব নোৱাৰাৰ কাৰণ আমাৰ মুখ্যমন্ত্ৰী অসমত নাই, প্ৰমোদ ভ্ৰমণত ব্যস্ত। তাৰমানে প্ৰমোদ ভ্ৰমণত ব্যস্ত হৈ থকাৰ সময়তে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলি উদ্যোগৰ যিসকল মালিক তেওঁলোকৰ প্ৰতি প্ৰত্যাহ্বান আনিছে, তেওঁলোকৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই আনিছে। গতিকে আমি স্পষ্টকৈ দাবী উত্থাপন কৰিব খুজিছোঁ যে এনেকুৱা ধৰণৰ আমাৰ চাহ শিল্প, চাহ খেতি, ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিয়া যিকোনো ধৰণৰ ষড়যন্ত্ৰমূলক সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰিব। প্ৰয়োজন সাপেক্ষে এনেকুৱা ধৰণৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ হ'লে প্ৰয়োজনীয় যিটো সময় লাগে সময় নিৰ্ধাৰণ কৰিব লাগিব। এফালে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহপাত লোৱা নাই, কিন্তু বৃহৎ যিসমূহ পুঁজিপতি বণিক গোষ্ঠী আছে, উদ্যোগ আছে, তেওঁলোকৰ চাহপাত লৈ আছে, তেওঁলোকৰ উদ্যোগ চলি আছে, কাৰণ তেওঁলোকৰ লগত চৰকাৰৰ এটা গোপন সম্পৰ্ক আছে, নিৰ্বাচনৰ সময়ত তেওঁলোকৰ পৰা পুঁজি লয়। আৰু একে সময়তে যিসমূহ এনেকুৱা ধৰণৰ কেমিকেল উদ্যোগ যিসমূহৰ আছে এইবোৰ বেন কৰি দিয়া নাই, এইবোৰ এতিয়াও চলি আছে অবাধে। তাৰমানে যিসমূহ পেষ্টিচাইড প্ৰস্তুত কৰা, কেমিকেল এনেকুৱা ধৰণৰ বিভিন্ন কেমিকেল তেওঁলোকে প্ৰস্তুত কৰা, সেইবোৰ অসমত বেন কৰি দিম বা তেনেকুৱা ধৰণৰ উদ্যোগৰ বিৰুদ্ধে কোনো ধৰণৰ নিষেধাজ্ঞা কিন্তু চৰকাৰে আৰোপ কৰা নাই। তাৰ বিপৰীতে এতিয়া যদি গোটেই ব্যৱস্থাটোত যদি আটাইতকৈ ভয়াৱহ ক্ষতি হৈছে, তেতিয়াহ'লে আমাৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকল, ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু যিসমূহে সৰু সৰু চাহ উদ্যোগ যিসকলে গঢ়ি উঠিছিল তেওঁলোকৰ প্ৰতি এতিয়া ভয়াৱহতা নমাই আনিছে। গতিকে আমি ইয়াৰ বিৰোধিতা কৰোঁ আৰু চৰকাৰক আমি আহ্বান জনাব খুজিছোঁ যে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তৰ পৰা তেওঁলোকে বিৰত থাকক, আৰু টি বোৰ্ডকো এই সম্পৰ্কত তেওঁলোকৰ অসম চৰকাৰৰ ফালৰ পৰা যিটো শক্তিশালী ভূমিকা লাগে সেই ভূমিকা পালন কৰিবৰ কাৰণে আমি দাবী উঠাম।